চৰাইদেউ মহোৎসৱৰ আজি হৈছে শেষৰটো দিন আৰু ভাবিলোঁ কি আজি আমি সেই শেষৰ দিনটোতে এপাক গৈ আহোঁ। তো আমি যিটো সময়ত আমি উপস্থিত হ'লোগৈ সেই সময়তে শোভাযাত্ৰা আহি আছিলে। আমি ঠিক শোভাযাত্ৰা যোৱাৰ সময়তে আমি উপস্থিত হ'লোগৈ আৰু আমাৰ সৌভাগ্য ভাল আছিল যে আমি বিখ্যাত অভিনেতা নেত্ৰকাইক আমি দেখাৰ সৌভাগ্য হ'ল। আৰু এই শোভাযাত্ৰাটোত বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰিছিল, বিভিন্ন ধৰণৰ মানুহ আহিছিল। তাৰপিছতে আমি গ'লোঁ মেলালৈ বুলি। মেলাত গেটখন খুবেই ধুনীয়াকৈ বনাইছে। তাৰপাছত আমি মেলালৈ গ'লোঁ। মেলাৰ ভিতৰত বিভিন্ন ধৰণৰ দোকান পোহাৰ বহিছে, কাপোৰৰ পৰা আদি কৰি কচমেটিকৰ বস্তু সকলোখিনি উলিয়াইছে। তাৰপিছত প্ৰগ্ৰেম হৈ থকা দেখি কণ্টেক্ট প্ৰগ্ৰেমো আমি চালোঁ। তাৰপিছতে দোকানত সোমাই মেলি আমি গ'লোঁ মৈদামৰ ভিতৰলৈ। মৈদামৰ ভিতৰলৈ আহি প্ৰথমে আমি এই সেউজীয়া পৰিৱেশটো দেখি খুবেই ভাল লাগিলে। ব্ৰিটিছৰ দিনৰে লোহাৰৰ নাও। তাৰপৰা আমি সোমাই আহিলোঁ ভিতৰৰ ফালে। খুবেই এটা ধুনীয়া মনোমোহা দৃশ্য। টিকলিজনী উৎপাত কৰিব পাৰে, ইমানেই ফূৰ্তি যেন তাই ক'বই পৰা নাই। অলপ কাকো ধৰিবই দিয়া নাই, নিজে নিজে গৈ আছে একদম। কি ফূৰ্তি তাই। সকলোখিনি এইফালে চালোঁ মেলিলোঁ, অলপ ফুৰিলোঁ। তাৰপিছতে ঘৰলৈ আমি ৰাওনা হ'লোঁ। তো আজিলৈ আহিছোঁ, বাই বাই।